নমস্কাৰ, মই উতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়ত সত্য যি কম সঁচা কম। আমি ৰাজ্যৰ বিশেষকৈ উজনি অসমৰ বান পৰিস্থিতিৰ ওপৰত আলোচনা কৰিব বিচাৰিছোঁ। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, নাজিৰা আদি অঞ্চলৰ পানী ক্ৰমাৎ শুকাইছে যদিও পৰিস্থিতি এতিয়া ভয়াৱহ হৈছে। বানপীড়িত লোকসকল এতিয়া ঘৰলৈ উভতি গৈ হতবাক হৈ পৰিছে। চৌদিশে কেৱল পলস আৰু পলস। এনে অৱস্থাত ঘৰত বসবাস কৰিব পৰা অৱস্থা এতিয়াও হোৱা নাই। ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিভিন্ন সহায় আগবঢ়োৱা হৈছে আৰু খুব ভাল লাগিছে যে এইবাৰ প্ৰথমবাৰৰ বাবে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে বিভিন্ন ধৰণৰ সহায় সহযোগ কৰিবলৈ বানাক্ৰান্তৰ কাষলৈ আহিছে। কেৱল খাদ্য সামগ্ৰীয়ে নহয়, দেখা গৈছে কোনোবাই পশুধন সামগ্ৰীও লৈ গৈছে, কোনোবাই কুকুৰক বিলাবলৈ খাদ্য সামগ্ৰী লৈ গৈছে, কোনোবাই সাপ ধৰিবলৈ চেষ্টা কৰিছে, আনকি দুই এজনে পলস মাটি চাফা কৰি ঘৰটো ধুনীয়া কৰিবলৈ চেষ্টা চলাইছে। এইবোৰ ভাল কথা। সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে এইদৰে বানপীড়িতক চৰকাৰৰ লগতে সহায় কৰিবলৈ অহাটো অতিকৈ প্ৰশংসনীয় বিষয়। কিন্তু এই মুহূৰ্তত সামাজিক মাধ্যমত তথা বিভিন্ন শ্ৰেণীৰ ব্যক্তিৰ মাজত এটা প্ৰশ্ন মনলৈ বাৰে বাৰে আহিছে। প্ৰশ্নটো হ'ল, ৰাজ্যখনৰ এই জটিল সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহা নাই কিয়? নিৰ্বাচনৰ সময়তে বা হওক, অন্যান্য সময়তে হওক, এই পৰ্যন্ত দেশৰ প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত মোদীয়ে একমাত্ৰ প্ৰধানমন্ত্ৰী আছিল যি সঘনাই অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আহিছিল। কিন্তু এই অৱস্থাত প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ প্ৰয়োজন আছিল নেকি? সামাজিক মাধ্যমত বিভিন্নজনে এই প্ৰশ্ন উত্থাপন কৰিছে। অসম সাহিত্য সভাৰ ফালৰ পৰা কোৱা হৈছে প্ৰধানমন্ত্ৰী অসমলৈ বান পৰিস্থিতি চাব লাগে। আজি কংগ্ৰেছ বিধায়িনী দলৰ এক সংবাদমেলতো অনুৰূপ দাবী উত্থাপন কৰা হয় যে প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব লাগে আৰু প্ৰায় 2000 কোটি টকাৰ বান সাহায্য প্ৰদান কৰিব লাগে। আমি ৰাজ্যিক বিজেপিৰ সৈতে যোগাযোগ কৰিছিলোঁ অথবা ৰাজ্য চৰকাৰৰ উৎসৰ সৈতেও যোগাযোগ কৰিছিলোঁ। তেওঁলোকে জানিবলৈ দিয়া মতে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ কোনো তথ্য তেওঁলোকৰ ওচৰত নাই। অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদীয়ে অসমলৈ কেতিয়া আহিব বা আহিব নে নাহিব সেই বিষয়ে অৱগত কৰা নাই। অৱশ্যে নৰেন্দ্ৰ মোদীয়ে ঘনে ঘনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে পোনে পোনে যোগাযোগ কৰিছে বা অমিত শ্বাহৰ সৈতে যোগাযোগ কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে জানিবলৈ চেষ্টা চলাইছে। ৰাজ্য চৰকাৰৰ উৎসই দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ প্ৰয়োজন নাই। প্ৰধানমন্ত্ৰী নাহিলেও ৰাজ্য চৰকাৰৰ ক্ষতি নহয়, কিয়নো ৰাজ্যৰ বানাক্ৰান্তসকলৰ ক্ষতিৰ পৰিমাণ জানিবলৈ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দল এটা অসমলৈ আহিছিল। যোৱা 2-3 দিন ধৰি অসমত থাকি সেই দলটো ইতিমধ্যে উভতি গৈছে। সেই দলটো এটা এছেছমেণ্ট দিব বা এটা কিমান ক্ষতি হ'ব পাৰে তাৰ তথ্য দিব। সেই তথ্যৰ ভিত্তিত কেন্দ্ৰই সাহায্য আগবঢ়াব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাক পাৰ্যমানে বান সাহায্য দিবলৈ কোৱা হৈছে। কিন্তু বান সাহায্যৰ বাবে যিবোৰ টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব সেইবোৰ টকা কেন্দ্ৰৰ ফালৰ পৰা আদায় দিয়া হ'ব। এই দাবী ৰাজ্য চৰকাৰৰ। গতিকে ৰাজ্য চৰকাৰৰ মতে প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ প্ৰয়োজন নাই। প্ৰধানমন্ত্ৰী মোদী অসমলৈ নাহিলেও বানাক্ৰান্তসকলক যি ধৰণৰ সাহায্য দিব লাগে সেই সাহায্য ৰাজ্য চৰকাৰে দিব পাৰিব। কিন্তু তৎসত্ত্বেও সামাজিক মাধ্যমত তথা একাংশ সাধাৰণ লোকে বাৰে বাৰে প্ৰশ্ন কৰিছে যে বান পৰিস্থিতি চাবলৈ মোদী নাহে কিয়? ৰাজ্যজুৰি হঠাৎ বিভিন্ন মহলে এই প্ৰশ্ন উত্থাপন কৰিছে। শিৱসাগৰ, নাজিৰা, চৰাইদেউ বানাক্ৰান্তৰ খবৰ ল'বলৈ প্ৰধানমন্ত্ৰীৰ সময় নাই। কেৱল মুখ্যমন্ত্ৰীৰ সৈতে ফোনত যোগাযোগ কৰি দায়িত্ব শেষ কৰিছে। প্ৰধানমন্ত্ৰীয়ে নিজে অহাৰ পৰিৱৰ্তে কেন্দ্ৰীয় প্ৰতিনিধি দল এটা প্ৰেৰণ কৰিছে। উজনি অসমৰ বান পৰিস্থিতি অধ্যয়ন কৰি দিল্লীলৈ উভতি গৈছে দলটোৰ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰই সাহায্য প্ৰদান কৰিব। এই পৰ্যন্ত প্ৰধানমন্ত্ৰী মোদী অসমলৈ অহাৰ কোনো তথ্য ৰাজ্য চৰকাৰৰ হাতত নাই। কিন্তু ইয়াৰ লগে লগে আমি প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল আৰু অসমৰ বান পৰিস্থিতিৰ ওপৰত যদি কিছু খুচৰি চাওঁ, তেনেহ'লে এটা কথা স্পষ্ট যে অসমৰ বিপদকালত বা বান পৰিস্থিতিৰ মাজত প্ৰধানমন্ত্ৰী মোদী অসমলৈ অহাৰ কোনো ৰেকৰ্ড নাই। এইবাৰেই নহয়, অসমত প্ৰতি বছৰে ভয়ানক বানপানীৰ সৃষ্টি হয়। কেতিয়াবা অতি ভয়ানক বানপানীৰ সৃষ্টি হয়, কেতিয়াবা ৰাজ্যজুৰি ভয়ানক বানপানীৰ সৃষ্টি হয়। এইবাৰ উজনি অসমৰ কেইখনমান জিলাত ভয়ানক বানপানীৰ সৃষ্টি হৈছে। কিন্তু এতিয়াই হওক, অতীততো হওক, প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মোদীয়ে অসমত বান পৰিস্থিতি চাবলৈ কেতিয়াও অহা নাই। তথ্যই এই কথা আমাক জানিবলৈ দিছে। তেনেহ'লে অসমৰ বান আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিষয়ে কিছু তথ্য জানি লওক। প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত মোদীয়ে কেতিয়াও অসমৰ বান পৰিস্থিতি চাবলৈ অহা নাই। 2017 চনত অসমত ভয়ানক বান পৰিস্থিতি হৈছিল। 32খন জিলাৰ 29খন জিলা বানত আক্ৰান্ত হৈছিল। সেইবাৰ মুঠ 77 জন লোকৰ মৃত্যু হৈছিল। কিন্তু বান পৰিস্থিতি চাবলৈ মোদী অসমলৈ নাহিল। বৰঞ্চ গুজৰাটৰ বান পৰিস্থিতি আকাশমাৰ্গৰে অধ্যয়ন কৰিলে। গুজৰাটৰ বাবে মোদীয়ে 500 কোটি টকাৰ সাহায্য ঘোষণা কৰে। অসমলৈ মোদী অহাৰ পৰিৱৰ্তে কনিষ্ঠ মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰেৰণ কৰিলে। এই পৰ্যন্ত বান পৰিস্থিতি চাবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো অসমলৈ এবাৰ অহা নাই। বাস্তৱ সত্যটো হ'ল, এই পৰ্যন্ত বিজেপি চৰকাৰ অহাৰ পিছত বান পৰিস্থিতি প্ৰতিবাৰেই সৃষ্টি হৈছে যদিও
মোদী অথবা অমিত শ্বাহে বান পৰিস্থিতি চাবলৈ অসমলৈ অহা নাই। অৱশ্যে বিগত 2-3টা বছৰত অসমক ভয়াৱহ বান হোৱা নাছিল। 2017 চনত শেষবাৰৰ বাবে ভয়ানক বানৰ সৃষ্টি হৈছিল। বান পৰিস্থিতিৰ এই মাজত এই পৰিস্থিতিৰ সৈতে নিজাববীয়াকৈ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে। ৰাজ্য চৰকাৰে বিভিন্ন তৎপৰতা দেখুৱাইছে। আমি দেখা পাইছিলোঁ যে ৰাজ্য চৰকাৰে সাহায্য প্ৰদান কৰাৰ লগতে বিজেপিৰ ফালৰ পৰাও বৃহৎ পৰিমাণৰ সাহায্য শিবিৰ গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা হৈছিল। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে ৰাজ্য চৰকাৰে বিশেষ টোপোলা প্ৰস্তুত কৰিছে, য'ত 5 কেজি চাউল, 1 কেজি দালি, 1 কেজি মিঠাতেল, অন্যান্য সামগ্ৰী এটা টোপোলা, সেই টোপোলা প্ৰতি বানাক্ৰান্ত লোকৰ হাতত প্ৰদান কৰিছে জিলা প্ৰশাসনৰ জৰিয়তে। এতিয়া প্ৰশ্ন হ'ল, এইখিনি সময়ত ৰাজ্য চৰকাৰে কি কৰিছে? উজনি অসমলৈ প্ৰেৰণ কৰিছে মন্ত্ৰীসভাৰ কেইবাজনো সদস্য। সুশান্ত বৰগোহাঁই, কেশৱ মহন্ত, অশোক সিঙলে বাহৰ পাতি আছে উজনি অসমত। মন্ত্ৰীসভাৰ অন্যান্য সদস্যসকলক বানপীড়িতৰ কাষলৈ যাবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। অহা 3 আগষ্টত পুনৰ বানপীড়িতৰ কাষলৈ যাব মুখ্যমন্ত্ৰী। ৰাজ্য চৰকাৰৰ মতে সম্পূৰ্ণ সাহায্য প্ৰদান কৰা হৈছে বানপীড়িতক। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে অহা 3 আগষ্টত উজনি অসমৰ বান পৰিস্থিতি অধ্যয়ন কৰিবলৈ যাব। সাহায্য প্ৰক্ৰিয়া কি ধৰণৰ চলি আছে, ক্ষয় ক্ষতিৰ পৰিমাণ কেনেধৰণৰ, এতিয়া বানপানীৰ পানী আঁতৰি যোৱাৰ পিছত পৰিস্থিতি কেনে হৈছে, সেয়া সৰজমিন তদন্ত কৰিবলৈ স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 3 আগষ্ট তাৰিখে উজনি অসমলৈ, বিশেষকৈ শিৱসাগৰলৈ গৈ আছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই সূত্ৰই এই তথ্য সদৰি কৰিছে। যি কি নহওক, কংগ্ৰেছৰ ফালৰ পৰা আজি দাবী কৰা হৈছে যে পৰ্যাপ্ত পৰিমাণৰ সাহায্য এতিয়াও দিয়া হোৱা নাই। কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই যোৱা 2টা দিনত উজনি অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিছিল বুলি আজি ৱাজেদ আলী চৌধুৰীয়ে জনাইছে সংবাদমেলত। কৈছে যে অতি শীঘ্ৰে অসমৰ পৰিস্থিতি অধ্যয়ন কৰিবলৈ প্ৰধানমন্ত্ৰী মোদী আহিব লাগে আৰু কমেও 2000 কোটি টকাৰ সাহায্য প্ৰদান কৰিব লাগে। ৰ'ব, এই মুহূৰ্তত প্ৰশ্ন হৈছে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা বানাক্ৰান্তসকলক যথেষ্ট সাহায্য দিয়া হৈছেনে? ইয়াক লৈ বিতৰ্ক আছে। সামাজিক মাধ্যমত বিভিন্নজনে প্ৰশ্ন কৰিছে যে বানাক্ৰান্তসকলক ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেৱল মাত্ৰ 15,000 টকা দিয়া হৈছে, ইয়াৰ বিপৰীতে বিহু নাচনীসকলক 25,000 টকা প্ৰদান কৰা হৈছিল, এই বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সমালোচনা কৰা হৈছে। আজি ৰাজ্য চৰকাৰৰ উচ্চস্তৰীয় সূত্ৰই আমাক জানিবলৈ দিয়া মতে এই যিটো 15,000 টকা আগবঢ়া হৈছে সেইটো এককালীন সাহায্য। বানাক্ৰান্তসকলে 15,000 টকা লৈ নিজৰ ঘৰলৈ গৈ সেই 15,000 টকাৰে ঘৰ যাতে পৰিষ্কাৰ কৰিব পাৰে, মানুহ লগাব পাৰে, সেইবোৰ কামৰ বাবে 15,000 টকা দিয়া হৈছে। আৰু পৰৱৰ্তী সময়ত প্ৰতিটো ঘৰ, প্ৰতিজন বানাক্ৰান্ত লোকৰ ক্ষয় ক্ষতিৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে ধন প্ৰদান কৰিব। এই বিষয়ে বিশেষ এষ্টিমেট প্ৰদান কৰা হৈছে যে কাক কিমান দিয়া হ'ব। দেখা গৈছে যে শেহতীয়া নিয়ম অনুসৰি সাধাৰণতে কাৰোবাৰ ঘৰ বানত আক্ৰান্ত হ'লে বা ঘৰ ক্ষতিগ্ৰস্ত হ'লে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰতিটো ঘৰক ন্যূনতম 1,20,000 টকাৰ সাহায্য প্ৰদান কৰে। অৱশ্যে সেই পৰিমাণ এতিয়া বৃদ্ধি পাবনে একে থাকিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু যিসকলে আজি হিমন্ত বিশ্ব চৰকাৰক সমালোচনা কৰিছে সেইসকলে তৰুণ গগৈৰ কাৰ্যকালত বা কংগ্ৰেছৰ কাৰ্যকালত বানাক্ৰান্তসকলক কেনেকৈ সহায় কৰিছিল তৰুণ গগৈ চৰকাৰে সেইটো জনাটো প্ৰয়োজন। তৰুণ গগৈৰ কাৰ্যকাল তথা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ মাজত পাৰ্থক্য কি সেইটোও জনাটো প্ৰয়োজন। তৰুণ গগৈৰ কাৰ্যকাল আছিল 2001 চনৰ পৰা 2016 চনত। সেই সময়ত কেনেধৰণৰ বান সাহায্য দিয়া হৈছিল জানি লওক। ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড SDRFৰ নিয়ম মতে বান সাহায্য দিয়া হৈছিল। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কেঁচা ঘৰৰ বাবদ 9,500 টকা, ব্যাপক হাৰত ক্ষতিগ্ৰস্ত পকা ঘৰৰ বাবদ 5,200 টকা, আংশিকভাৱে ধ্বংসপ্ৰাপ্ত ঘৰৰ বাবদ 3,200 টকা, কাপোৰ কানিৰ বাবদ প্ৰতিটো পৰিয়ালক 1,800 টকা, মৃত লোকৰ পৰিয়ালৰ বাবে 4 লাখ টকা। অৱশ্যে 2015তে এই 4 লাখ কৰা হৈছিল। ইয়াৰ পূৰ্বে 2001ৰ পৰা 2015 পৰ্যন্ত এই পৰিমাণ যথেষ্ট সীমিত আছিল। এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ফালৰ পৰা বানাক্ৰান্ত লোকসকল, বিশেষকৈ বানপানীত যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ফালৰ পৰা 4 লাখ আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 5 লাখ, অৰ্থাৎ প্ৰতিজন মৃত ব্যক্তিৰ পৰিয়ালক 9 লাখ টকাকৈ প্ৰদান কৰা হৈছে। এজন মৃত ব্যক্তিৰ মৃত্যুৰ বা জীৱনৰ মূল্য 9 লাখ টকা কেতিয়াও হ'ব নোৱাৰে, সেইটো আমি সকলোৱে জানো। তৎসত্ত্বেও 9 লাখ টকা পৰিয়ালটোক দি ৰাজ্য চৰকাৰে সহায় কৰিবলৈ চেষ্টা চলাইছে, যিটো কাম তৰুণ গগৈ কাৰ্যকালত অসম্ভৱ আছিল। তৰুণ গগৈয়ে 2015 চনত বানাক্ৰান্তসকলৰ বাবে কেতবোৰ দাবী উত্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত। সেই দাবীবোৰ এবাৰ মনত পেলাই দিছোঁ আপোনালোকৰ আগত। সম্পূৰ্ণৰূপে ধ্বংস হোৱা কেঁচা ঘৰৰ বাবদ 35,000 টকা, আংশিকভাৱে ক্ষতিগ্ৰস্ত পকা ঘৰৰ বাবদ 20,000 টকা, আংশিকভাৱে ক্ষতিগ্ৰস্ত কেঁচা ঘৰৰ বাবদ 10,000 টকা, আংশিকভাৱে ক্ষতিগ্ৰস্ত ঘৰৰ বাবে 5,000 টকা,
তৰুণ গগৈৰ ফালৰ পৰা এনেধৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত 2015 চনত বানৰ পিছত আগবঢ়োৱা হৈছিল, কিন্তু কেন্দ্ৰীয় চৰকাৰে সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। কিন্তু বৰ্তমান SDRFৰ নতুন নিয়ম হ'ল, হিমন্ত বিশ্বৰ কাৰ্যকালৰ পিছত চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, যাৰ ফলত বানপানীত মৃত হোৱা লোকৰ পৰিয়ালে 4 লাখ টকা লাভ কৰে, কিন্তু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্তভাৱে 5 লাখ টকা দিয়া হৈছে। আৰু যিবোৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে সেইবোৰ ঘৰ নিৰ্মাণৰ বাবদ প্ৰতিটো পৰিয়ালে কমেও 1,20,000 টকা লাভ কৰিব। এই পৰিমাণ ইয়াতকৈ বৃদ্ধিও পোৱাৰ সম্ভাৱনা আছে বা বৃদ্ধি পাব। সেই বিষয়ে এতিয়াও চৰকাৰে জনোৱা নাই, অতি শীঘ্ৰে জনোৱা হ'ব। কিন্তু যিমানেই ধন নিদিয়া হওক কিয়, সেই টকা এজন মানুহৰ বাবে কেতিয়াও যথেষ্ট নহয়। কিন্তু একো একোটা ঘৰ নিৰ্মাণ কৰিবলৈ একোজন মানুহৰ 20-25 বছৰ সাধনাৰ প্ৰয়োজন হৈছিল। 20-25 বছৰৰ সাধনাৰ অন্তত প্ৰস্তুত কৰা এটা ঘৰ এজাক বানে হঠাৎ উটুৱাই লৈ গৈছিল। সেই ঘৰটোক কেৱল 1,20,000, 2 লাখ বা 5 লাখৰে নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়, সেয়া আমি সকলোৱে জানো। তৎসত্ত্বেও বানাক্ৰান্তক সহায় কৰিবলৈ চৰকাৰৰ লগতে ৰাইজ আগবাঢ়ি অহাটো খুব ভাল খবৰ। আমি আশা কৰিছোঁ প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহক। হয়তো বান পৰিস্থিতিটো কিছু ঠাণ্ডা হোৱাৰ পিছত কাক কিমান ক্ষতি দিব পৰা যাব সেই বিষয়ে চাবলৈ প্ৰধানমন্ত্ৰী মোদী আহিব, হয়তো কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আহক। যদিও তেওঁলোক আগতে অহা নাই, এইবাৰ আহিব বুলি আমি আশা কৰিছোঁ। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মন্তব্য কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।